বিজনীৰ ভেটাগাঁও সাৰ্বজনীন শ্ৰী শ্ৰী দুৰ্গা পূজা কমিটিৰ লাইখুটা স্থাপন। এইবাৰৰ বিশেষ আকৰ্ষণ পেণ্ডেল ৮০ৰ পৰা ৯০ ফুট উচ্চতাৰ ডুবাইৰ বুৰ্জ আল আৰবৰ আৰ্হিত পূজা পেণ্ডেল। চিৰাং জিলাৰ বিজনী বিদ্যাপীঠ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ খেলপথাৰত ভেটাগাঁও সাৰ্বজনীন শ্ৰী শ্ৰী দুৰ্গা পূজা কমিটিৰ উদ্যোগত এইবেলি ২১ সংখ্যক দুৰ্গা পূজা অনুষ্ঠিত কৰা হ'ব। এই উপলক্ষে আজি দিনৰ 11:30 পেণ্ডেলৰ লাইখুটা স্থাপন অনুষ্ঠান অনুষ্ঠিত কৰে। এই লাইখুটা অনুষ্ঠানত বিটিআৰৰ উপাধ্যক্ষ অভিৰাম মহানায়ক উপস্থিত থাকি লাইখুটা স্থাপন কৰে। বিজনীত এই পূজা কমিটিয়ে প্ৰতি বছৰ দুৰ্গা পূজাত বিজনীবাসী ৰাইজক বিশেষ আকৰ্ষণত পূজা পেণ্ডেল উপহাৰ দি আহিছে। এইবেলিও বিশেষ আকৰ্ষণ হিচাপে বিজনীবাসীক উপহাৰ দিবলৈ ওলাইছে ডুবাইৰ বুৰ্জ আল আৰবৰ আৰ্হিত নিৰ্মাণ কৰি উলিয়াব পেণ্ডেল। প্ৰায় 15 লক্ষাধিক টকাৰ ব্যয় সাপেক্ষে নিৰ্মাণ হ'ব ডুবাইৰ বুৰ্জ আল আৰবৰ পেণ্ডেল। এই পেণ্ডেলৰ উচ্চতা হ'ব ৮০ৰ পৰা ৯০ ফুট বুলি জনাই পূজা কমিটিয়ে বিজনী তথা অসমবাসীক এই পূজাত সহায় সহযোগিতা আগবঢ়াবলৈ আহ্বান জনাই পূজা কমিটিয়ে। নিউজ ডেস্ক বিজনী ফাৰ্ষ্ট 24। আমাদের ভেটাগের সুসন্তান অভিরাম মহানায়ক মহাশয়, উপস্থিত শ্রদ্ধার ব্যক্তিগণ, সাংবাদিক বন্ধু সকল, আজকে আমরা 21তম ভেটাগাঁও শ্রী শ্রী দুর্গা পূজার আমরা আজকে লাইখুটা স্থাপন করব। এই উপলক্ষে আমাদের মধ্যে ওই উপস্থিত অতিথিগণ লাইখুটার যে পূজা ইতিমধ্যে হয়ে গেল, ওনারা স্থাপন করবেন। এখন আমরা এই উপলক্ষে ভেটাগাঁওয়ের সার্বজনীন 21তম দুর্গা পূজার মাননীয় সভাপতি বিপ্লব বরণ চক্রবর্তী মহাশয়কে আমরা সম্বর্ধনা জ্ঞাপন করি। আমাদের বিশ্বকর্মাগুলো তো এখানে আছে, ওই বিশ্বকর্মাগুলো এখন বিজনীবাসী তথা অসমবাসী ৰাইজক প্ৰণিপাত জনাইছোঁ। বিজনী বিদ্যাপীঠ ময়দানত আয়োজিত ভেটাগাঁও সাৰ্বজনীন শ্ৰী শ্ৰী দুৰ্গা পূজা সমিতি এইবেলি আমাৰ 21তম বৰ্ষ, আৰু এইবেলি আমি বিশেষ আকৰ্ষণ হিচাপে ৰাখিছোঁ আমাৰ থিম পাণ্ডাল এইবাৰ হ'বলৈ গৈ আছে সংযুক্ত আৰব এমিৰেটছৰ ডুবাই চহৰত অৱস্থিত পৃথিৱীৰ একমাত্ৰ 7 ষ্টাৰ হোটেল বুৰ্জ আল আৰব। আশা কৰিছোঁ সমূহ বিজনীবাসীৰ লগতে অসমবাসী ৰাইজে আমাক সহায় সহযোগিতা আগবঢ়াব। আমি প্ৰত্যেক বছৰে বিজনীত এক নতুনত্ব অনাৰ চেষ্টা কৰিছোঁ। আমাৰ সকলো কাৰ্যকৰ্তাই ইয়াৰ বাবে অহৰহ প্ৰচেষ্টা চলাই আহিছে ইমান বছৰে, আৰু এইবেলিও আমি এক বিজনীবাসীক নতুন এক উপহাৰ, এক নতুন থিম আমি দিবলৈ চেষ্টা কৰিছোঁ। আশা কৰোঁ আমাৰ বিজনী বা আমাৰ অসমত কেতিয়াও এনেকুৱা ধৰণৰ পেণ্ডেল হোৱা নাছিলে। এইবেলি আমি সেনেকুৱা এটা আকৰ্ষণ বিজনীবাসীৰ কাৰণে লগতে অসমবাসীৰ কাৰণে ৰাখিছোঁ। লগতে আমাৰ পঞ্চমীৰ পৰাই আমাৰ এই বিভিন্ন কাৰ্যসূচীসমূহ আৰম্ভ হ'ব, আৰু বিভিন্ন সাংস্কৃতিক অনুষ্ঠান থাকিব ইয়াতে। লগতে শিশুসকলৰ কাৰণেও বিভিন্ন গীত মাতৰ অনুষ্ঠান থাকিব।
কিমান টকা ব্যয় সাপেক্ষে আপোনালোকে এইবাৰ পেণ্ডেলৰ আয়োজন কৰিছে? হয়, আমাৰ 15 লাখ টকা ব্যয় সাপেক্ষে আমাৰ এইবাৰ প্ৰগ্ৰাম আমি হাতত লৈছোঁ আৰু এই পেণ্ডেলটো এইবেলি 90 to 100 ফিট উচ্চতা পাবগৈ। এই পেণ্ডেলটো গোটেই বিশ্বৰ ভিতৰতে মানে আমাৰ যিটো থিমৰ পেণ্ডেলৰ কথা কৈ আছোঁ, এই থিমটো যিটো লৈছোঁ আমি বুৰ্জ আল আৰব, গোটেই বিশ্বৰ ভিতৰতে এক প্ৰসিদ্ধ হোটেল, একমাত্ৰ 7 ষ্টাৰ হোটেল। আমি আশা কৰিছোঁ বিজনীবাসী, অসমবাসী ৰাইজে আমাক সহায় সহযোগিতা আগবঢ়াব, ইমান বছৰে যেনেকৈ সহায় সহযোগিতা আগবঢ়াই আহিছে। আৰু লগতে আজি আমাৰ এই লাইখুটা স্থাপন হ'ল। আমাৰ লাইখুটা স্থাপন কৰিলে বিটিআৰ ডেপুটি স্পীকাৰ অভিৰাম মহানায়ক ডাঙৰীয়াই, লগতে আমাৰ সভাপতি, সম্পাদক সকলোৱে আজি উপস্থিত আছিলে। আপোনালোক সকলোকে আমি আমন্ত্ৰণ জনাইছোঁ আমাৰ এই পূজা মণ্ডপলৈ। ধন্যবাদ।